বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। হামিম। হামিম। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল আলিম। এইখন কিতাপ অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা, যিজন মহাপৰাক্ৰমশালী সৰ্বজ্ঞ। গাফিৰিদ যানবি ওয়া কাবিলিত তাওবি শাদীদিল ইকাবি যিত তাওলি লা ইলাহা ইল্লা হুয়া ইলাইহিল মাসীৰ। তেওঁ পাপ ক্ষমাকাৰী, তওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন। মা ইউজাদিলু ফি আয়াতিল্লাহি ইল্লাল্লাযীনা কাফাৰু ফালা ইয়াগৰুৰকা তাকাল্লুবুহুম ফিল বিলাদ। আল্লাহৰ আয়াতসমূহক লৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰি কৰিছে। এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে। كذبت قبلهم قوم نوح والأحزاب من بعدهم وهمت كل أمة برسولهم ليأخذوه। সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ ৰাছুলক কৰায়ত্ব কৰাৰ সংকল্প কৰিছিল। وجادلوا بالباطل ليدحضوا به الحق فأخذتهم فكيف كان عقاب। আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক বিতৰ্কত লিপ্ত হৈছিল, ফলত ময়ে সিহঁতক কৰায়ত্ব কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি। وكذلك حقت كلمة ربك على الذين كفروا أنهم أصحاب النار। আৰু যিসকলে কুফৰি কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে নিশ্চয় সিহঁত হৈছে জাহান্নাম। الذين يحملون العرش ومن حوله يسبحون بحمد ربهم ويؤمنون به ويستغفرون للذين آمنوا ربنا وسعت كل شيء رحمة وعلما। যিসকলে আৰজ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে সংসাৰ সৈতে। লগতে তেওঁলোকে তেওঁৰ ওপৰত ইমান পোষণ কৰে আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, হে আমাৰ প্ৰতিপালক, তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। فاغفر للذين تابوا واتبعوا سبيلك وقهم عذاب الجحيم। এতেকে যিসকলে তওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া, লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা। ربنا وأدخلهم جنات عدن التي وعدتهم ومن صلح من آبائهم وأزواجهم وذرياتهم إنك أنت العزيز الحكيم। হে আমাৰ প্ৰতিপালক, তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা, লগতে তেওঁলোকৰ পিতৃ মাতৃ, পতি পত্নী আৰু সন্তান সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়। وقهم السيئات ومن تق السيئات يومئذ فقد رحمته وذلك هو الفوز العظيم। আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা, সেইদিনা তুমি যাক অপৰাধৰ বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা, আৰু এইটোৱে হৈছে মহা সফলতা। إن الذين كفروا ينادون لمقت الله أكبر من مقتكم أنفسكم إذ تدعون إلى الإيمان فتكفرون। নিশ্চয় যিসকলে কুফৰি কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ'ব, তোমালোকৰ নিজৰ প্ৰতি আজি তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল যেতিয়া তোমালোকক ইমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা। قالوا ربنا أمتنا اثنتين وأحييتنا اثنتين فاعترفنا بذنوبنا فهل إلى خروج من سبيل। সিহঁতে ক'ব, হে আমাৰ প্ৰতিপালক, তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে
আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ এতেকে জাহান্নামৰ পৰা ওলোৱাৰ কোনো উপায় আছে নেকি ذلكم بأنه إذا دعي الله وحده كفرتم وإن يشرك به تؤمنوا فالحكم لله العلي الكبير সিহঁতক কোৱা হ'ব তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰি কৰিছিলা আৰু যেতিয়া তেওঁৰ লগত শিৰিক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ মহান আল্লাহৰে هو الذي يريكم آياته وينزل لكم من السماء رزقا وما يتذكر إلا من ينيب তেওঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয় فادعوا الله مخلصين له الدين ولو كره الكافرون এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকে আহ্বান কৰা যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে رفيع الدرجات ذو العرش يلقي الروح من أمره على من يشاء من عباده لينذر يوم التلاق তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী আৰছৰ অধিপতি তেওঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি ওহী প্ৰেৰণ কৰে যাতে তেওঁ মহাসন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে يوم هم بارزون لا يخفى على الله منهم شيء لمن الملك اليوم لله الواحد القهار যিদিনা সিহঁত প্ৰকাশিত হ'ব সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱে গোপন নাথাকিব তেওঁ ক'ব আজি কৰ্তৃত্ব কাৰ কেৱল আল্লাহৰে তেওঁ একক প্ৰবল প্ৰতাপশালী اليوم تجزى كل نفس بما كسبت لا ظلم اليوم إن الله سريع الحساب আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ'ব আজি কোনো ধৰণৰ অন্যায় কৰা নহ'ব নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ وأنذرهم يوم الآزفة إذ القلوب لدى الحناجر كاظمين ما للظالمين من حميم ولا شفيع يطاع আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া যেতিয়া দুখ কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ'ব জালিমসকলৰ বাবে কোনো অন্তৰংগ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ'ব يعلم خائنة الأعين وما تخفي الصدور চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে والله يقضي بالحق والذين يدعون من دونه لا يقضون بشيء إن الله هو السميع البصير আল্লাহে যথেষ্টভাৱে ফয়ছলা কৰে আৰু আল্লাহৰ পৰিৱৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱে ফয়ছলা কৰিব নোৱাৰে নিশ্চয় আল্লাহ তেওঁৱে সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা